নমস্কাৰ মহাসংগ্ৰাম দ্য বেটল ফৰ আসামলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ 1 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি কাৰ্বি পাহাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ হাওৰাঘাটৰ বীৰৱাৰত হাওৰাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰ সিং ৰংহাং আৰু ডিফুৰ বিজেপি প্ৰাৰ্থী বিদ্যা সিং ইংলেঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন বিশাল জনসভাত অংশ লৈ বিজেপিৰ দিনতে কাৰ্বি আংলঙত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি দৃশ্য দেখুৱাইছোঁ 1 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি কাৰ্বি পাহাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলাইছে প্ৰচাৰ হাওৰাঘাটৰ বীৰৱাৰত হাওৰাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰ সিং ৰংহাং আৰু ডিফুৰ বিজেপি প্ৰাৰ্থী বিদ্যা সিং ইংলেঙৰ হৈ প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন বিশাল জনসভাত অংশ লৈ বিজেপিৰ দিনতে কাৰ্বি আংলঙত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সন্মান দিছোঁ গতিকে এই বীৰৱাৰ নামৰ এটা সৰু ঠাইত হ'লেও তেখেতৰ ব্যস্ততাৰ মাজতো আমাৰ লগত আহি উপস্থিত হোৱাৰ বাবে তেখেত বিজেপি হাততে থাকিব গোটেইখন বিজেপি আৰু মৃত্যুজোঁট বেলেগৰ কোনো আসন নাই এটা কথা আপোনালোকক কওঁ প্ৰথম দ্বিতীয় তৃতীয় তিনিটা পৰ্যায়তে আমাৰ লক্ষ্য 100+ হয়নে আৰু সেই লক্ষ্যত আমি উপনীত হ'মেই 47খনৰ ভিতৰত কিমানখন পাম আমাৰ সকলোৱে বিজেপিকে দিছে আৰু এই কথা স্পষ্ট হৈ গ'ল আকৌ এবাৰ বিজেপি চৰকাৰ হ'বই এই নিশ্চিত হৈছে হয় গতিকে এতিয়া মই আহিলোঁ ডিমা হাছাও আৰু কাৰ্বি আংলং মই দেখিছোঁ ইয়াত ৰাইজে অলৰেডি নিৰ্ণয় কৰিছে দেখিছেনে আপুনি শুনিলে নহয় 1 লাখ ভোট দিম বুলি কৈছে দৰ সিঙক 1 লাখ ৰাইজে কৈছে দেই মই কোৱা নাই ৰাইজে কৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় হয়নে ৰাইজে সিদ্ধান্ত দিলে মানে কাৰ্বি আংলঙত পশ্চিম কাৰ্বি আংলং যিমানকেইটা আমাৰ যিমানকেইখন আসন আছে 4খন আছে 4খন আসনতে 4খনতে বিজেপি জিকিব এই কথা নিশ্চিত হৈছে দিল্লীত অমিত শ্বাহৰ সংবাদমেল প্ৰথম পৰ্যায়ত অসমত বিজেপি মিত্ৰজোঁটে 37খন আসন পাব বুলি দাবী কৰিছে অমিত শ্বাহে সন্ত্ৰাসবাদ আন্দোলন মুক্ত অসমৰ বাবে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনাইছে সোণোৱাল হিমন্তৰ বাবে সম্ভৱ হৈছে অসমত বিজেপিৰ সফলতা উচ্চ হাৰত ভোটদান বিজেপিৰ বাবে ইতিবাচক অসমত নিৰংকুশ সংখ্যাগৰিষ্ঠৰে বিজেপিয়ে গঠন কৰিব চৰকাৰ দিল্লীত অমিত শ্বাহৰ সংবাদমেল প্ৰথম পৰ্যায়ত অসমত বিজেপি মিত্ৰজোঁটে 37খন আসন পাব বুলি দাবী কৰিছে অমিত শ্বাহে সন্ত্ৰাসবাদ আন্দোলনমুক্ত অসমৰ বাবে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনাইছে বিজেপিক সোণোৱাল হিমন্তৰ বাবে সম্ভৱ হৈছে অসমৰ বিজেপিৰ সফলতা উচ্চ হাৰত ভোটদান বিজেপিৰ বাবে ইতিবাচক এক ইংগিত অসমত নিৰংকুশ সংখ্যাগৰিষ্ঠৰে বিজেপিয়ে পুনৰবাৰ গঠন কৰিব চৰকাৰ प्रथम चरण में मतदान जो हुआ है इसलिए दोनों राज्यों की जनता का हृदय से धन्यवाद करना चाहता हूं कि भारतीय जनता पार्टी के तरफ में भारी मात्रा में मतदान कर उन्होंने इस चुनाव में हमारे लिए शुभ संकेत दिए हैं पश्चिम बंगाल में 84% से ज्यादा मतदान और आसाम में 79% से ज्यादा मतदान ये मतदाताओं का भारी उत्साह बताता है ये दोनों राज्य आसाम कुछ सालों पहले और बंगाल इस चुनाव के पहले हर चुनाव में चुनावी हिंसा के लिए जाने माने वाले राज्य हैं दोनों जगह मतदान शांतिपूर्ण हुआ है एक भी व्यक्ति की जान कहीं पर नहीं गई है मैं मानता हूं ये लोकतंत्र में आने वाले दिनों के लिए दोनों राज्यों के लिए शुभ संकेत है मित्रों दोनों राज्यों के कार्यकर्ता हमारे जो फील्ड में बूथ तक के पार्टी के प्रचार करने वाले प्रमुख लोग हैं और जिला स्तर और प्रदेश स्तर के हमारे नेतृत्व गण से चर्चा करने के बाद मैं मानता हूं कि बंगाल में हम 30 में से 26 सीट से ज्यादा भारतीय जनता पार्टी विजयी हो रही है और प्रचंड बहुमत के साथ सीटें जीत रही हैं हमारी सीटें भी बड़ी मात्रा में बढ़ रही है और सीटों पर जीत का अंतर भी मार्जिन भी बहुत बड़ी मात्रा में बढ़ रहा है जहां तक आसाम का सवाल है 47 में से
37 सीटों से ज्यादा 37 सीटों से ज्यादा भारतीय जनता पार्टी विजय प्राप्त करेगी। इसके साफ संकेत भारतीय जनता पार्टी की चुनावी मशीनरी से हमें मिले हैं और मैं मानता हूं कि दोनों राज्यों ने एक सकारात्मक मतदान किया है। নেতা আন প্ৰান্তত ব্যস্ত নিৰ্বাচনী প্ৰচাৰত সেই নেতাৰ হৈ সেনাপতি সৈন্য সামন্তই চলাইছে নিৰ্বাচনী প্ৰচাৰ। জালুকবাৰীৰ সম্ৰাট হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত নোহোৱাকৈ বিপুল ভোটত জিকোৱাৰ সংকল্প লৈছে জালুকবাৰীবাসীয়ে। উত্তৰ গুৱাহাটীৰ বিজেপিৰ উদ্যোগত মাজগাঁৱত উলিওৱা হয় বৃহৎ সমদল। গীত মাত নৃত্যৰে জনতাক আকৃষ্ট কৰাৰ বাবে মাজগাঁওবাসীয়ে এই নিৰ্বাচনী প্ৰচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ হৈ। সমান্তৰালকৈ মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ জনতাৰ দুৱাৰে দুৱাৰে গৈ প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে। পত্নী আৰু 2 একৰ সৈতে খোজ কাঢ়ি কাঢ়ি ঘৰে দোকানে বিলালে প্ৰচাৰ পত্ৰ। নেতা যেতিয়া আন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে, নেতাৰ হৈ সেনাপতি সৈন্য সামন্তই চলাইছে নিৰ্বাচনী প্ৰচাৰ। জালুকবাৰীৰ সম্ৰাট হিচাপে খ্যাত হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত তেওঁক জিকাবলৈ সংকল্প লৈছে জালুকবাৰীবাসীয়ে আৰু সমান্তৰালকৈ তেওঁৰ প্ৰতিদ্বন্দ্বী এঘৰি যুঁজিবলৈ ৰমেন বৰঠাকুৰো উঠি পৰি লাগিছে। পত্নী আৰু 2 একৰ সৈতে খোজ কাঢ়ি ঘৰে ঘৰে দোকানে দোকানে তেওঁ বিলাই ফুৰিছে প্ৰচাৰ পত্ৰ। আমি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত কাৰ্যালয় অপেনিঙৰ যোগেদি আমি পদযাত্ৰাও কৰিছোঁ। আনহে নালাগে ই সমষ্টিটোৰ মান্দাকাটা অঞ্চল সংখ্যালঘু অঞ্চল বুলি কওক, আজ্ঞাথুৰি সংখ্যালঘু অঞ্চল বুলি কওক, আপোনাৰ ভাষিক সংখ্যালঘু অঞ্চল পাণ্ডুমালিঘাট আৰু আমাৰ মূলসুঁতিৰ অসমীয়াৰ অঞ্চলত শুৱালকুছি, পূব শুৱালকুছি, মধ্য শুৱালকুছি এই সকলোবিলাকতে আমি যেতিয়াই যাওঁ আমি অজস্ৰ জনপ্ৰিয়তা পাইছোঁ। আৰু আমাৰ এই জনপ্ৰিয়তা দেখাৰ পাছত শিঙিমাৰীত আমাৰ কাৰ্যালয় ভাঙিছে। আমি ইতিমধ্যে 2টা কাৰ্যালয় ভঙাৰ কাৰ্যত আমি এজাহাৰ দিবলগীয়া হৈছে।